ডিসকাস কৰিম ৰিফ্ৰেকশন এট স্ফেৰিকেল সাৰফেস ৰিফ্ৰেকশন এট স্ফেৰিকেল সাৰফেস refraction at spherical surface refraction at spherical surface okay refraction at spherical surface now see consider two medium which are separated by spherical surface ধৰিললো দুটা মিডিয়াম আছে আৰু মিডিয়াম দুটা এখন spherical surface এ সেপাৰেট কৰিছে এখন spherical surface তিয়া মই কৈছো যে মিডিয়াম টু ৰিফ্ৰেক্টিভ ইনডেক্স μ1 আৰু মিডিয়াম টু ৰিফ্ৰেক্টিভ ইনডেক্স μ2 ঠিক আছে এতিয়া এই সাৰফেস খনৰ কাৰণে মই এটা কি পাম সেন্টাৰ পাম এটা এক্সিস এটা সেন্টাৰ পাম এটা কি পাম সেন্টাৰ পাম এই পইণ্টক মই পি বুলি কনসিডাৰ কৰিলো সেন্টাৰ পাম আৰু এই পইণ্টটো সেন্টাৰ সি ঠিক আছে তিয়া যদি মই এটা অবজেক্ট সে ধৰি ললো ও পইণ্টত আছে বুলি মই কনসিডাৰ কৰিলো তিয়া ও পইণ্টৰ কাৰণে মই এফালে এটা কি পাম ইমেজ পাম কনসিডাৰ কৰিলো মই ও পইণ্টৰ পৰা দুডাল ৰে গৈছে এডাল মই এনেকৈ কলো ওপি এটো ডাইৰেকচন আৰু এডাল এফালে গৈছে এটো পইণ্টত পৰিছে ও এটোক মই কলো ডি পইণ্ট ও ডি ঠিক আছে এতিয়া আমি জানো স্ফেৰিকেল সাৰফেসৰ কাৰণে নরমাল ডাল কি হ'ব সেন্টার অফ কার্ভেচার মাজেদি পার হ'ব তামানে এডাল হৈছে নরমাল এই নরমাল ডাল আৰু এই ইনসিডেন্ট ৰে যেটো আছে তাৰ মাজে যেটো অ্যাঙ্গেল এটো মই কলো অ্যাঙ্গেল অফ ইনসিডেন্স আই বুলি মই ধৰিলো এটো কলো মই আই ঠিক আছে আই বুলি কলো এতিয়া আফটার রিফ্ৰেকশন এডাল ইয়াত লাগিছে এটো হৈছে আই তাৰ মানে এই ৰেডাল আৰু এই ৰেডাল আফটার রিফ্ৰেকশন মই কি পালো এটো পয়েন্টত ইন্টারসেক্ট পালো তাৰ মানে আই পয়েন্টটো হ'ব ও পয়েন্টৰ কাৰণে এটা ইমেজ ঠিক আছে এটো হৈছে রিফ্ৰেকশন এট স্ফেরিকেল সারফেস ইয়াৰ পৰা আমি উলিয়াব পাৰিম ৰিলেশন বিটুইন ইউ ভি এন্ড আৰ ৰিলেশন বিটুইন ইউ ভি এন্ড আৰ রিলেশন between u v and r relation between u v and r ঠিক আছে relation between u v and r consider কৰিলো এই মিডিয়াম টু ৰিফ্ৰেক্টিভ ইনডেক্স μ2 যেটো μ1 তকে ডাঙৰ বুলি কনসিডাৰ কৰিলো নেক্সট কনসিডাৰ মই কৰিলো এই এংগেলটোক মই আলফা বুলি কলো এই এংগেলটোক বিটা বুলি কলো আৰু এই এংগেলটোক গামা বুলি কলো ঠিক আছে তে আফটার রিফ্ৰেকশন নরমাল লগত যেডাল এংগল কৰিব এটো হ'ব এংগল অফ রিফ্ৰেকশন ঠিক আছে এতিয়া লেট দিস এংগল DOP this equal alpha angle DCP this equal beta and angle DIC this equal gamma ঠিক আছে এটা মই কনসিডার কৰিলো আৰু এটো হৈছে angle of incidence আৰু এটো হৈছে angle of refraction কে মই যদি চাও এই ট্রায়াঙ্গেলটো কোনটো ট্রায়াঙ্গেল ODC in triangle ODC ইয়াৰ পৰা যদি চাও কি পাম I equal alpha plus beta পাম তাৰ মানে exterior angle equal sum of interior opposite angle তা ত্ৰিভুজৰ বাহ্যিক কোণটো দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টি সমান আগত যদি মই এই ট্রায়াঙ্গেলটো কনসিডাৰ কৰো কোনটো ট্রায়াঙ্গেল in triangle CDI in triangle CDI তেতিয়ালে মই কি পাম বিটা ইকুয়াল পাম r plus gamma বিটা ইকুয়াল পাম r plus gamma এতিয়া যদি এই ডি পয়েন্ট টু পি পয়েন্ট টু ওচৰত থাকে
যদি এই ডি পইণ্টটো পি পইণ্টটো ওচৰত আছে বুলি মই কনচিডাৰ কৰোঁ তাৰ মানে ৰেডাল পেৰেক্সিয়েল ৰে তেতিয়া মই এই এংগল কিটা আই আলফা বিটা গামা এইকেইটা কি পাম স্মল পাম using Snell's law তেতিয়াহ'লে মই পাম sin I divided by sin R this equal mu2 divided by mu1 মই কৈছোৱে যদি ডি পইণ্ট পি পইণ্টৰ ওচৰত থাকে তাৰ মানে পেৰেক্সিয়েল ৰে কনসিডাৰেশনত মই যদি চাওঁ তেতিয়াহ'লে মই লিখিব পাৰিম sin I approximate I আৰু sin R approximate R তেটো যদি মই পুট কৰি দিওঁ তেতিয়াহ'লে মই পাম I divided by R this equal mu2 divided by mu1 so ইয়াৰ পৰা ক্ৰস মাল্টিপ্লাই কৰোঁ mu1 into I this equal mu2 into R এতিয়া যদি মই ভ্যালুটো পুট কৰি দিওঁ I1 into I mu1 into I ভ্যালু পাম alpha plus beta equal mu2 into R ভ্যালু পাম মই কি পাইছিলো beta equal মই পাইছিলো R plus gamma so this implies R equal palm beta minus gamma R equal palm beta minus gamma এটো যদি মই পুট কৰি দিওঁ beta minus gamma ঠিক আছে beta minus gamma এতিয়া এটো যদি মই মাল্টিপ্লাই কৰো তেতিয়া হলে মই পাম এটো যদি মাল্টিপ্লাই কৰো তেতিয়া হলে মই পাম কি পাম this implies mu1 alpha plus mu1 beta this equal mu2 beta mu alpha mu2 beta minus mu2 gamma তিয়া যদি মই এইটো কনসিডাৰ কৰো ইফালে লৈ আনো তেতিয়া হলে mu1 alpha plus mu2 gamma this equal মই লিখিব পাৰিম mu2 beta minus mu1 beta তিয়া এইটো কলক mu1 alpha plus mu2 gamma this equal যদি মই বিটা কমন লও তেতিয়া মই পাম mu2 minus mu1 সে এটা ইকুয়েশন নাম্বার দিলু 1 কিবা এটা ইকুয়েশন নাম্বার দিলু ঠিক আছে এতিয়া চাব লাগিব কনসিডাৰেশন তো এটো আছিল পেৰেক্সিয়েল ৰে ক্ষেত্ৰত কনসিডাৰেশন তাৰ মানে এটো যদি মই চাও যে এটো এনেকুৱা হৈ আছে এটো এনেকুৱা হৈ আছে এটো এনেকুৱা হৈ আছে এটো এনেকুৱা হৈ আছে এটো পয়েন্ট O এটো পয়েন্ট P এটো সেন্টার C আৰু এটো I তিয়া ইয়াৰ পৰা ইয়াত পৰিছে এটো C এটো I এটো হৈছে আলফা এতিয়া মই যদি চাও আলফা বিটা গামা আই এগুৰ স্মল অ্যাঙ্গেল তেতিয়া এই ডি পয়েন্টটো ওচৰত আছে বুলি কনসিডাৰ কৰিলে এটো মই এনেকৈ লিখিব পাৰিম এনেকুৱা টাইপ হ'ব এটো যদি হৈ যায় তেতিয়া হলে মই কি লিখিব পাৰিম তেতিয়া মই লিখিব পাৰিম এটো পয়েন্ট তাৰ মানে এটো এনেকুৱা ওচৰত আহি গ'ল এটোটা ওচৰত আহি গ'ল কনসিডাৰেশনটো ডি পয়েন্টটো এটা আহি গ'ল তাৰ মানে এনেকুৱা হৈ গ'ল তেতিয়া মই লিখিব পাৰিম tan alpha approximate alpha this equal মই লিখিব পাৰিম p by b perpendicular divide by base তাৰ মানে
dp divided by op. Similarly, tan beta approximate beta এটুক মই লিখিব পাৰিম এটু এংগল তাৰ মানে এটু ট্ৰায়াঙ্গল এনেকৈ হ'ব এটু যদি চাও তেতিয়া এটু পয়েন্ট ডি তাৰ মানে dp divided by pc dp divided by pc আৰু tan gamma approximate gamma d equal এই ট্ৰায়াঙ্গলটো যদি মই চাও কি পাম dp p by b divided by pi যে এই ভ্যালু কিটা মই ইয়াত পুট কৰি দিলে মই ইকুৱেশ্যনটো পাম এই ভ্যালু কিটা যদি মই পুট কৰি দিও তেতিয়া মই ইকুৱেশ্যনটো পাম this implies mu1 into alpha ভ্যালু হ'ব dp divided by op plus mu2 into gamma value pam moi dp divided by pi this equal beta into beta value to moi pam dp divided by pc into কি পাম mu2 minus mu1 পাম mu2 minus mu1 পাম এতিয়া মই যদি চাও using sign convention তেতিয়া মই লিখিম এটো পয়েন্ট o using sign convention so sign convention মতে কি হ'ব spherical surface ৰ ক্ষেত্ৰত কি আছিল বা Cartesian sign convention ৰ কি আছিল all the measurement should be taken from the point where the spherical surface and this line intersect আমি p পৰা যদি মই মেজাৰ কৰো a এর পৰা এটু সাইডে কি পাম নেগেটিভ পাম ইনসিডেন্ট ৰে এফালে গৈছে অপোজিট টু দা ইনসিডেন্ট ৰে মই মেজারমেন্ট নেগেটিভ লম আৰু along the direction of the incident ৰে এফালে মই কি পাম পজিটিভ পাম তেতিয়া হলে এটু ইয়াত আছে এটু অবজেক্ট তাৰ মানে এখিনি ডিসটেন্স হ'ব -u from p to this এটু r এটু plus r আৰু from p to I from here to here this is plus v তে সেই ভ্যালু কিটা মই পুট কৰিম তাৰ মানে মই লিখিব লাগিব using sign convention op equal -u pc equal plus r and pi equal plus v তেতিয়া মই পাম mu1 into কি পাম dp divided by কি পাম op equal -u plus mu2 into dp divided by pi from here to here object distance along the direction of incident তাৰ মানে plus v this equal dp divided by pc মানে আছে r plus r into mu2 minus mu1 এতিয়া গুটেবোৰতে dp কমন আছে তেতিয়ালে dp টুক মই ক্যান্সেল আউট কৰিব পাৰিম সো dp টুক যদি মই ক্যান্সেল আউট কৰো তেতিয়া হলে মই পাম ইকুৱেশ্যনটো কি পাম mu1 divided by -u plus
mu2 divided by v this equal কি পাম mu2 minus mu1 divided by r so এটুকে যদি মই লিখো mu2 divided by v minus mu1 divided by u this equal mu2 minus mu1 minus mu1 divided by r এইটো হৈছে ৰিলেচন u v and r ৰ মাজৰ ৰিলেচন ঠিক আছে আকৌ কৈছো মই কথাটো two mediums refractive indices mu1 and mu2 separated by spherical surface দুডাল ৰে মই কনসিডাৰ কৰিলো OP which is perpendicular to the surface that's why it is undeviated to this line again from here to here this is incident angle of incidence I angle of refraction R assuming this angle alpha beta gamma paraxial rays consideration that means the point is close to P tiale ki pam moi alpha beta gamma ebor ki pam small pam so small angle consideration of sin approximate equal I sin approximate equal R hobo similarly tan alpha tan beta tan gamma approximate alpha beta gamma hobo so এই ভ্যালু পুট কৰি দিলে মই কি পাম গা আলটিমেটলি mu2 divided by v minus mu1 divided by u equal mu2 minus mu1 divided by r tia মই কনসিডারেশন যেটো কৈছো object to mu1 refractive index আসলে কোলে গৈছে ইমেজ টু ফর্ম আছে এটা মানে mu2 greater than mu1 ত পাইছো সো এটো হৈছে ৰিলেচন uv and r ৰ মাজৰ ৰিলেচন next literal magnification এতিয়া মই যদি চাও literal magnification এতিয়া যদি মই চাও literal magnification extended object or literal magnification extended object literal magnification literal magnification literal magnification कार कारण extended object literal magnification extended object এনেকে চাও literal magnification extended object ৰ কাৰণে মই চাও তেতিয়া হলে literal magnification extended object consider কৰিলো দুটা মিডিয়াম সেপাৰেট কৰিছে spherical surface এখনে spherical surface খনে এটো refractive index mu1 এটো হৈছে mu2 ঠিক আছে এতিয়া এটা অবজেক্ট মই ইয়াত ৰখাই দিলো o এটো অবজেক্ট মই ৰখাই দিলো o c বুলি extended object ইয়াৰ কাৰণে এটা মই কি পাম c পাম ঠিক আছে এতিয়া যদি মই কনসিডাৰ কৰো c পৰা এইটো c সেন্টাৰ অফ কার্ভেচার এটো মই হেই বুলি দিও এটো মই q বুলি দিও q পৰা ৰেটো ইয়াত গৈছে তেদিলা কি হ'ব তেটো কি হ'ব এটো q পৰা ৰেটো ইয়াত গৈছে ইয়াত পৰিছে তেলে সিধা এনেকে যাবগে কিয় কাৰণ ইয়াত মই দেখিম angle of incidence equal angle of refraction তাৰ মানে spherical surface ৰ ক্ষেত্ৰত মই নরমাল ডাল কোড পাম সেন্টার অফ কার্ভেচার মাজেদি পাস হৈ যাব তেলে এই ৰে ডালে নরমালৰ লগত কৰা এংগলটো আই তেতিয়ালে angle of refraction কি হ'ব 0 হ'ব এটো হ'ব আৰু o অবজেক্ট o পয়েন্টৰ কাৰণে এইফালে মই এটা কি পাম ইমেজ পাম আৰু হেতু মই উপৰ ইকুয়েশনটো ইউজ কৰি মই উলিয়াব পাৰিম v2 উলিয়াব পাৰিম তেতিয়া হলে এই পয়েন্টৰ পৰা যদি মই এটা পারপেন্ডিকুলাৰ ড্ৰ কৰো তেতিয়ালে মই কি পাম এটা ইমেজ পাম এইটো হৈছে লিটাৰেল ম্যাগনিফিকেশন তাৰ মানে এটো মই পাম q dash এটো পাম o dash q dash o dash সৰি উল্টা পাম o dash q dash এটো হৈছে লিটাৰেল ম্যাগনিফিকেশন এক্সটেন্ডেড অবজেক্টৰ কাৰণে এতিয়া আমি জানো ম্যাগনিফিকেশন m equal
আমি জানো ম্যাগনিফিকেশন m ইকুৱেল কি আছিল হাইট অফ দা ইমেজ hi ডিভাইডেড বাই h তাৰ মানে কি পাম hi ডিভাইডেড বাই h পাম এতিয়া ইয়াত যদি মই চাওঁ this ইকুৱেল এটো পাম hi ডিভাইডেড বাই height of the image divided by height of the object বা h2 divided by h1 divided by h1 বুলি কল তেতিয়া মই কি লিখিব পাৰিম height of the image divided by height of the object height of the image divided by height of the object তেতিয়া মই লিখিব পাৰিম h2 divided by h1 বা h divided by this তে লিখিব পাৰিম using sign convention এটো কি আছে x ইজৰ তলৰ ফালে আছে তেতিয়ালে মই আহিব এটো মাইনাস this মাইনাস কি হ'ব o dash q dash ঠিক আছে o dash q dash আৰু এটো কি হ'ব x ইজৰ ওপৰ ফালে আছে তাৰ মানে o q হ'ব ঠিক আছে তো o q হ'ব এটো পইণ্টটো মই p বুলি ধৰিলো তো p হয়নে এটো p এডাল এনেকৈ গৈছে এটো হ'ল এতিয়া মই যদি চাওঁ এই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত হিয়াৰ ট্ৰায়াঙ্গল কোনটো ট্ৰায়াঙ্গল এইটো ট্ৰায়াঙ্গল আৰু এইটো ট্ৰায়াঙ্গল সিমিলাৰ যদি হ'ল তেতিয়াহ'লে মই m ইকুৱেল লিখিব পাৰিম হিয়াৰ এনেকৈ লিখি লওঁ হিয়াৰ triangle QOC similar to triangle Q dash O dash C তেতিয়াহ'লে কি হ'ব দুটা ট্ৰায়াঙ্গল যদি সিমিলাৰ হয় corresponding side ratio equal হ'ব তাৰ মানে মই m ইকুৱেল লিখিব পাৰিম this equal minus O dash Q dash divided by OQ এটো মই লিখিব পাৰিম minus কি লিখিব পাৰিম O dash Q dash এটো মই লিখিব পাৰিম কি লিখিব পাৰিম O dash C this divided by OC এটো লিখিব পাৰিম কিয় লিখিব পাৰিম because two triangles are similar তিয়া যদি মই এটো পাওঁ তেতিয়া হলে মই লিখিব পাৰিম this equal মই লিখিব পাৰিম m equal minus এতিয়া o dash c টো যদি মই লিখি লওঁ এইখিনি তাৰ মানে p o dash minus pc এনেকৈ লিখি লওঁ যদি মই o dash c টো লিখি লওঁ p o dash minus pc আৰু o c টো যদি মই লিখি লওঁ কি বুলি po this plus this po plus pc তেতিয়া মই কি পাম m equal minus this m equal minus this minus po dash minus pc divided by po plus pc using sign convention po dash এটো হৈছে এটোৰ ইমেজ এটো হৈছে এটোৰ ইমেজ এটো হৈছে এটোৰ ইমেজ তেতিয়া মই পাম using sign convention তাৰ মানে m equal লিখিব পাৰিম minus of po dash এতিয়া ইনসিডেন্ট ৰেটো এফালে গৈছে মেজারমেন্টও এফালে আছে একেফালে আছে তেতিয়া তুমি কি লিখিম পজিটিভ তাৰ মানে v since this is image distance minus pc from here to here this is what radius so this is r v minus r eto মই ব্র্যাকেট দিলো similarly কি পাইছো p
PO মানে এইটো হৈছে অবজেক্ট ডিস্টেন্স ইনসিডেন্ট ৰে ইফালে গৈছে মেজারমেন্ট আমি উল্টা সাইড লৈছো তেতিয়ালে তো মই পাম -u প্লাস PC মানে কি r এটো লিখিব পাৰিম এটো এতিয়া এটো যদি মই পালো তেতিয়া হলে মই এটো লিখিব পাৰিম m equal মই লিখিব পাৰিম minus of কি লিখিব পাৰিম v minus r divided by কি লিখিব পাৰিম r minus u এটো মই এনেকৈ লিখিব পাৰিম r minus u লিখিব পাৰিম এতিয়া অলপ এৰেঞ্জ কৰি দিলে m equal লিখিব পাৰিম মই minus minus plus r minus v divided by r minus u r minus v divided by r minus u হল r minus v divided by r minus u r minus v divided by r minus u r minus v divided by মই কি পালোগৈ r minus u ঠিক আছে using this equation কি আছিল এটো আছিল mu1 এটো আছে mu2 তেলে সেই ইকুয়েশনটো যদি ইউজ কৰো mu2 divided by v minus mu1 divided by u this equal mu2 minus mu1 divided by r এটো ইকুয়েশন যদি ইউজ কৰো কোনটো mu2 divided by v minus mu1 divided by u mu2 minus mu1 divided by r ইয়াৰ পৰা যদি মই vu LCM লওঁ এটো হল এটো লিখিব পাৰিম mu2 into u minus mu1 into v this equal mu2 minus mu1 divided by r হল mu2 minus mu1 divided by r ইয়াৰ পৰা r equal মই লিখিব পাৰিম কি লিখিব পাৰিম mu2 u minus mu1 v mu2 u minus mu1 v এটো ইয়া তলত আহিল mu2 minus mu1 into uv mu2 minus mu1 into uv এই কোৱেশ্চনটো মই লিখি থলো ঠিক আছে mu2 minus mu1 into uv divided by mu2 u minus this ইয়া চাব লাগিব এটো সো আগতে মই এটো পালো হল এটো পালো তিয়া মই এটো কি পালো r equal this পালো তাহলে আমি কি পাইছিলো ম্যাগনিফিকেশন m equal কি পাইছিলো r minus v divided by r minus u r minus v divided by r minus u তিয়া মই যদি চাও r minus v তিয়া মই যদি চাও r minus v this equal কি আহিব r ৰ ভ্যালু কিমান mu2 minus mu1 into uv divided by mu2 u minus mu1 v minus v এটা যদি চাও তেতিয়া মই পাম কি পাম mu2 u minus mu1 v LCM ললো তেলে তো মই পাম কি পাম mu2 into uv minus mu1 uv minus mu2 into u into v uv minus minus plus mu1 into v into v v square v into v v square demo ki dekhisu mu2 uv plus mu2 uv minus cancel out so to jodi cancel out goal tetele moi ki pam tetele moi etu pam je mu2 u minus mu1 v this equal ye jodi moi mu1 common law
আৰু ভি কমন লওঁ তেতিয়াহ'লে মই পাম ভি মাইনাছ ইউ তেতিয়াহ'লে মই পাম ভি মাইনাছ ইউ মিউ 1 ভি কমন ল'লে মই পাম কি পাম ভি মাইনাছ ইউ আচ্ছা এইটো আৰ মাইনাছ ভি ফৰ্মুলা ন ঠিক আছে এইটো আৰ মাইনাছ ভি নেক্সট মই যদি চাওঁ আৰ মাইনাছ ইউ আৰৰ ফৰ্মুলা কি মিউ 2 মাইনাছ মিউ 1 ইনটু মিউ 2 মাইনাছ মিউ 1 ইউ ভি ডিভাইডেড বাই মিউ 2 ইউ মাইনাছ মিউ 1 ভি মাইনাছ ইউ তেতিয়াহ'লে মই পাম কি পাম মিউ 2 ইউ মাইনাছ মিউ 1 ভি এইটো কৰোঁ তেতিয়াহ'লে মিউ 2 ইউ ভি মাইনাছ মিউ 1 ইউ ভি মাইনাছ এইটো কৰিলে মিউ 2 ইউ ইনটু ইউ ইউ স্কুৱেৰ মাইনাছ মাইনাছ প্লাছ মিউ 1 ইউ ভি এতিয়া মাইনাছ মিউ 1 ইউ ভি প্লাছ মিউ কেঞ্চেল আউট তেতিয়াহ'লে থাকিব মিউ 2 ইউ স্কুৱেৰ মিউ 2 ইউ ভিৰ পৰা মিউ 2 কমন আনিলোঁ আৰু ইউ কমন আনিলোঁ তেতিয়াহ'লে এইটো ৰ'লগৈ ভি মাইনাছ ইউ ডিভাইডেড বাই মিউ 2 ইউ মাইনাছ মিউ 1 ভি মিউ 2 ইউ মাইনাছ মিউ 1 ভি এতিয়া এইটোত মই মেগনিফিকেশ্যনত পুট কৰি দিলে মই পামগৈ কি পাওঁ চাওঁ এইটো যদি মই পুট কৰি দিওঁ তাৰমানে মেগনিফিকেশ্যন মই এম ইকুৱেল লিখিছিলোঁ কি লিখিছিলোঁ মেগনিফিকেশ্যন এম ইকুৱেল লিখিছিলোঁ মই মেগনিফিকেশ্যন এম ইকুৱেল লিখিছিলোঁ আৰ মাইনাছ ভি ডিভাইডেড বাই আৰ মাইনাছ ইউ চ' আৰ মাইনাছ ভি কৰোঁতে মই পালোঁ মিউ 1 ভি ইনটু ভি মাইনাছ ইউ ডিভাইডেড বাই মিউ 2 ইউ মাইনাছ মিউ 1 ভি ডিভাইডেড বাই এইটো কৰোঁতে মই পালোঁ মিউ 2 ইউ ইনটু ভি মাইনাছ ইউ ডিভাইডেড বাই কি পালোঁ মিউ 2 ইউ মাইনাছ মিউ 1 ভি তেতিয়া মই দেখিলোঁ মিউ 2 ইউ মাইনাছ মিউ 2 ভি কেঞ্চেল আউট ভি মাইনাছ ইউ কেঞ্চেল আউট চ' এম ইকুৱেল মই পালোঁ মিউ 1 ডিভাইডেড বাই মিউ 2 মিউ 1 ভি ডিভাইড বাই মিউ 2 ইউ চ' এইটো হৈছে ফৰ্মুলা এম ইকুৱেল মই লিখিব পাৰিম মিউ 1 ডিভাইডেড বাই মিউ 2 ইনটু ভি ডিভাইডেড বাই ইউ এইটো হৈছে এক্সটেণ্ডেড অবজেক্টৰ লিটাৰেল মেগনিফিকেশ্যন তাৰমানে এটা এক্সটেণ্ডেড অবজেক্ট তাৰমানে হৈছে পেনটো যদি মই তেনেকৈ ৰখাইছোঁ তেতিয়াহ'লে তাৰ ইমেজটো মই কি পাম এইটো চাইডে এনেকৈ পাম চ' ইয়াৰ মেগনিফিকেশ্যনৰ ফৰ্মুলা এম ইকুৱেল মিউ 1 ডিভাইডেড বাই মিউ 2 ইনটু ভি ডিভাইডেড বাই ইউ এইটো হৈছে ফৰ্মুলা ঠিক আছে চ' এইটো হৈছে লিটাৰেল মেগনিফিকেশ্যন এইটো হৈছে লিটাৰেল মেগনিফিকেশ্যন এক্সটেণ্ডেড অবজেক্টৰ তাৰমানে যেতিয়া দুটা মিডিয়াম এখন স্পেৰিকেল ছাৰ্ফেচে কি কৰিব ছেপাৰেট কৰিব এটা অবজেক্ট যদি মই ৰখাওঁ এটা চাইডে ৰিফ্ৰেক্টিভ ইণ্ডেক্স চাম 1 তেতিয়াহ'লে মই তাৰ ইমেজটো পাম এইটো চাইডে এতিয়া এইটো এটা নিউমেৰিকেল এটা লওঁ ফাইণ্ড দ্য চাইজ অফ দ্য ইমেজ ফৰ্ম কুৱেশ্যন find the size of the image form in the situation in the figure shown figure to etu স্পেৰিকেল সাৰফেস এখন আছে এটো স্পেৰিকেল সাৰফেস এখন আছে এটো তাৰ সেন্টাৰ সি এটা অবজেক্ট এটা এনেকে আছে এটো ও পইণ্ট এটো 1 সেন্টিমিটাৰ দিয়া আছে
এইটো ৰিফ্ৰেক্টিভ ইনডেক্স মিউ ইকুৱেল 1 আৰু এফালে মিউ ইকুৱেল 1.33 তেতিয়াহ'লে এইকোনৰ পৰা এইকোন ডিষ্টেঞ্চটো দিয়া আছে এইটো পইণ্ট পি বুলি ক'লোঁ এইটো তোমাৰ দিয়া আছে 20 সেন্টিমিটাৰ হ'ল আৰু এইখিনিৰ পৰা এইটো ডিষ্টেঞ্চ দিয়া আছে কিমান 40 সেন্টিমিটাৰ এতিয়া আমি কি উলিয়াব লাগে ফাইন্ড দা সাইজ অফ দা ইমেজ ফ্ৰম ইমেজটোৰ সাইজটো উলিয়াব লাগে তেতিয়াহ'লে আমি ডাইৰেক্ট ইউজ কৰি দিওঁ কোনটো ইউজ কৰি দিওঁ ইউজিং দা ফৰ্মুলা এটা কি হৈছে এটো μ1 এটো μ2 তো এফালে গৈছে তেতিয়াহ'লে সলিউশন মই লিখিম কি লিখিম ইউজিং কোনটো μ2 বাই v minus μ1 divided by u equal কি আছিল μ2 minus μ1 divided by r so μ2 কিমান এটো μ1 এটো μ2 ইয়াৰ পৰা গৈছে μ1 এটো টু μ2 তেতিয়ালে হ'ব μ2 ভ্যালু কিমান দিয়া আছে 1.33 divided by v minus μ1 কিমান 1 divided by কি হ'ব v to নাজানো 1 divided by u to তোমাৰ দিয়া আছে 40 কি 40 minus 40 কাৰণ মেজারমেন্ট ইফালে আছে ইনসিডেন্ট ৰে ইফালে গৈছে p উপৰে আলে minus 40 this equal μ2 কিমান 1.33 minus 1 divided by r কিমান ইয়াৰ পৰা আলে minus 20 সেটিটো যদি মই চাও কি পাম 1.33 divided by v this equal minus minus plus so 1.433 minus 1 তা মানে 0.33 divided by minus 20 হল minus minus plus ইফালে গলে আকৌ minus তা মানে 1 by 40 তে ক্যালকুলেশন তো যদি কৰো 1.33 divided by v this equal 40 LCM আহিলে 40 minus আহিল 2 times দিলে কিমান হ'ব 0.66 minus 1 তেতিয়ালে মই পামগে কি পামগে 1.33 divided by v this equal এটো পাম minus 1.66 divided by 40 so ইয়াৰ পৰা মই v equal পাম কি পাম v equal মই পাম minus 1.66 divided by 1.33 into 40 cross multiply কৰিলো এটো তলত আহি গল এটা এনেকা গল সো এখিনি কইলে ক্যালকুলেশনত আহিবগৈ কিমান আহিবগৈ v equal আহিব minus 32 centimeter so v equal আহিবগৈ minus 32 centimeter so v equal যদি minus 32 হয় তা মানে ইমেজ তো কোড ফর্ম হ'ব সাম হয় এটো পয়েন্টত minus 30 যি হেতু তা মানে এটো পয়েন্টত মই ইমেজ তো এখিনি বুলি কল তেনে এখিনি পা ডিসটেন্স হ'ব 32 centimeter এটো পয়েন্টত ইমেজ তো ফর্ম হ'ব নেক্সট আমি উলিয়াব লাগে কি find the size of the image so v to মই পাই গলো so size of the image উলিয়াব লাগে so size of the image উলিয়াব হলে size of the image উলিয়াব লাগে so size of the image উলিয়াব লাগে তেতিয়া হলে মই ম্যাগনিফিকেশনৰ ফৰ্মুলা গুছি যাও so magnification m equal কি আছিল magnification m equal আছিল μ1 divided by μ2 magnification m equal আছিল μ1 divided by μ2 into v divided by u v divided by u so dia magnification দিছে না magnification this equal this magnification এটো so magnification আমি জানো এটো this equal লিখিব পাৰো কি magnification m equal কি h2 divided by h1 তাৰ মানে height of the image divided by this বা এটো মই লিখিব পাৰো height of the image divided by height of the object this equal কি হ'ব μ1 কিমান 1 divided by μ2 কিমান 1.3 into v কিমান পালো minus 32 divided by u কিমান পালো minus 40 this cancel out height of the object দিয়া আছে height of the object কিমান 1 তাৰ মানে এটো 1 লিখিব পাৰিম তেতিয়ালে মই height of the image this equal কি হ'ব 1.33 minus minus cancel out তাৰ মানে 32 divided by 1.33 into 40 so এখিনি ক্যালকুলেশন কৰিলে hi height of the image মই পামগে plus 0.6
কি পাম সেন্টিমিটার সো দেয়ারফৰ কি পালো প্লাস দিব ইমেজ ইজ ইৰেক্ট দেয়ারফৰ দা ইমেজ is erect therefore the image is erect it is a numericals so dear students মই এটা কথা কওঁ last class এটা মই সৰু mistake এটা হৈছিল mistake তো এটো আছিল যে কি আছিল 1/μ লিখিব লাগিছিল মই লিখি দিলো μ so এটো কারেক্ট কৰি লবা প্লিজ so 1/μ হ'ব লাগিছিল এটো হৈছে μ লিখি দিলো মই so to এনেকৈ লিখিব লাগিছিল প্ৰিভিয়াস ক্লাছত লাষ্ট ক্লাছত মিস্টেক হৈছে মিস্টেকটো এটো আছিল মিস্টেকটো 1/, মিস্টেকটো এটো লিখিব লাগিছিল মই এটো হ'ব লাগিছিল এটো হৈছিল লাষ্ট ক্লাছত এটো 1/, লিখিব লাগিছিল μ তো লিখিব লগা আছিল 1/, μ লিখি দিলো হ'ব লাগিছিল 1/μ তাৰ মানে এটো বস্তু এটো হ'ব লাগিছিল μ ইকুৱেল এটো সো লাষ্ট ক্লাস কারেকশন তো চাই লওঁ কারেকশন লাষ্ট লেকচাৰ কারেকশন লাষ্ট লেকচাৰ কারেকশন লাষ্ট লেকচাৰ কারেকশন তো এটো হ'ব লাগিছিল এটো 1/μ this equal apparent depth divided by real depth হ'ব লাগিছিল তো আছে real depth তাৰ মানে μ to divided by ds আছিল তাৰ মানে μ to divided by μ1 আছিল so μ to divided by μ1 ত আমি লিখি দিম μ to 1 তাৰ মানে মই কি কৰিছিলো ইমেজ to ইয়াৰ পৰা এটো সাইডে চাইছিল তেতিয়ালে ইয়াৰ আছিল μ to ইয়াৰ আছিল so ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স 1 so এটো আছে লাষ্ট ক্লাসৰ কারেকশন লিখিছিলো μ হ'ব লাগিব 1/μ এটো ঠিক আছে থ্যাংক ইউ